চাওক পুৱাৰে পৰা আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ যিহেতু কেইটামান ঘণ্টা বাকী আৰু তাৰ পাছতেই সেই মহাৰণখন অনুষ্ঠিত হ'ব, অৰ্থাৎ IPLৰ হাই ভল্টেজ খেলখন অনুষ্ঠিত হ'ব আৰু দৰ্শক যথেষ্ট উৎসাহী বিভিন্ন প্ৰান্তৰ পৰা আহিছে। ৰাজস্থান ৰয়েলছৰ অনুৰাগী লগতে কলকাতা নাইট ৰাইডাৰ্ছৰ অনুৰাগীও যথেষ্ট সংখ্যক আহি এই মুহূৰ্তত উপস্থিত হৈছে। মই বৰ্ষাপাৰাৰ বাহিৰৰ দৃশ্যাংশ কিছু দেখুওৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ কেইবাগৰাকীও অনুৰাগী এই মুহূৰ্তত আহিছে আৰু তেওঁলোকে নিজৰ পচন্দৰ দলটোক ইয়াতে সমৰ্থন কৰিবলৈ এনেধৰণে আহিছে। ক'ৰ পৰা আহিছে মই জনাৰ চেষ্টা, ক'ৰ পৰা আহিছে আপোনালোক? हम आए हैं कोलकाता से। कोलकाता से आए हैं। बर्धमान मेरा घर है, तो इधर आसाम में हम जॉब करते हैं, तो उस हिसाब से हम आज हमारा होम मैच है। आसाम हमारा घर ही है एक तरफ से, ठीक है। तो आज KKR फर्स्ट मैच खेल रहा है इधर। ऑब्वियसली आई होप आज KKR जीतेगा, इसका वजह से आया है इतना दूर से। कौन सा प्लेयर फेवरेट है? मेरा अभी जो हम लोगों का कैप्टन है यही तो हमारा फेवरेट है, अजिंक्य रहाणे, क्योंकि सालों से वो इंडिया को भी लीडिंग करके ही आ रहा है। इंडिया का कैप्टन था, इस टाइम टेस्ट कैप्टन था, अभी KKR को लीड कर रहा है। आई होप इस साल 14 बार के लिए हम ट्रॉफी भी जीतेंगे। মই আহিছোঁ বৰবাৰা ৰোডৰ পৰা। KKRক সাপোর্ট। য়েছ, আমি অলৱেজ KKR, আমি KKR সৰুৰ পৰা KKRকে ছাপোৰ্ট কৰি আছোঁ আৰু আগামী দিনত KKRকে ছাপোৰ্ট কৰি থাকিম। অলৱেজ KKR। কিন্তু ৰাজস্থান ৰয়েলছৰ অধিনায়ক অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ান পৰাগ ভাল খেলক, কিন্তু আমি ছাপোৰ্ট KKRকে কৰি আছোঁ আৰু KKRৰ কাৰণে কৰি থাকিম। অলৱেজ KKR। কৰিব লৰব জিতব ৰে KKR। হাই হাই, এই কি ভাষা? আসাম ভাষা। এই কি মজা আসাম ভাষা। কোন জয়ী হ'ব? মই ৰাজস্থান জয় হ'ব। এফালে কৈ আছে KKR জয় হ'ব। ৰাজস্থান মৰি হাই হাই হাই। এই কি ভাষা? আসাম মজা। ৰাজস্থান যদি 250 ৰান কৰে আমাৰ KKRে এইটো চেঞ্জ কৰিব লাগিব। এনেধৰণে ক'ৰ পৰা আহিছে আপুনি? নগাঁও ৰাজস্থান ৰয়েলছ 100%। ৰিয়ান পৰাগৰ নেতৃত্বত প্ৰথমখন ঘৰুৱা মেটচ খেলিবলৈ গৈ আছে। মজা খেল হ'ব এখন, আৰু ৰিয়ান পৰাগ 100% জিকিব আজি। 110% ৰিয়ান পৰাগ জিকি আছে আজি। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে অনুৰাগীসকল আহি উপস্থিত হৈছে আৰু ইতিমধ্যেই জনাইছোঁ যে কলকাতা নাইট ৰাইডাৰ্ছ লগতে ৰাজস্থান ৰয়েলছৰ যথেষ্ট সংখ্যক অনুৰাগীৰ ইয়াত ভিৰ হোৱা পৰিলক্ষিত হৈছে। কিছু সময় পাছতে গেটসমূহ খুলি দিয়া হ'ব। 6খনকৈ গেট এইবাৰ দৰ্শকসকলৰ বাবে থাকিব আৰু 6খন গেট কিছু সময় পাছতে খুলি দিয়া হ'ব। লগতে যিহেতু ৰাজস্থান ৰয়েলছৰ দলটো আছে সোণাপুৰৰ যি সোণাপুৰত আছে আৰু আনফালে কলকাতা নাইট ৰাইডাৰ্ছৰ দলটো আছে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত। কিছু সময় পাছতে দল দুটাও আহি এই যি ষ্টেডিয়াম আছে ষ্টেডিয়ামত প্ৰৱেশ কৰিব। তাৰ পূৰ্বে এনেধৰণে দৰ্শকৰ যথেষ্ট হৰখোল্লাস দেখিবলৈ পোৱা গৈছে আৰু লগতে আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ খামখিয়ালিৰ সৃষ্টি নহয়, এই সময়ছোৱাত যাতে কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ইতিমধ্যেই প্ৰশাসনে গ্ৰহণ কৰিছে। মই বিভিন্ন স্থানৰ লোক আছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম। অকণমান ক'ৰ পৰা আহিছে? গোলাঘাট। গোলাঘাটৰ পৰা আহিছে। KKR সাপোৰ্টাৰ আমি KKR। KKR কিয়? এই ৰাছেলক ভাল পাওঁ আমি একদম সৰুৰ পৰা 2008 চনৰ পৰা চাই আহিছোঁ কলকাতা টীমৰ খেল। কলকাতাৰ বহুত ডাঙৰ ফেন হয় আমি। কিন্তু অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত আজি তেখেতকো ভাল পাওঁ, শুভেচ্ছা থাকিল তেখেতলৈকো, কিন্তু আমি সমৰ্থন KKR। আজি KKR জিকিবই। কোনগৰাকী প্লেয়াৰক ভাল লাগে? নাৰায়ণ ৰাছেল আহিছোঁ এতিয়ালৈকে চাই আছোঁ। ৰাছেল KKR যোৱা বছৰ উইনাৰ হৈছে, এবাৰ উইনাৰ বুলি আশা থাকিলে। এনেধৰণে তেওঁলোকে বিভিন্ন স্থানৰ যিহেতু দৰ্শকসকলে এই মুহূৰ্তত আহি উপস্থিত হৈছে। এয়া হৈছে KKRৰ তেওঁলোক ফেন আৰু ৰিয়ান পৰাগক শুভেচ্ছা জনাইছে যদিও জয়ী হ'ব KKR বুলি তেওঁলোকে মন্তব্য কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে মূল গেট, বৰ্ষাপাৰা ষ্টেডিয়ামৰ মূল প্ৰৱেশদ্বাৰ আৰু এই প্ৰৱেশদ্বাৰেৰে খেলুৱৈসকলৰ যি বিশেষ বাছ সেয়া প্ৰৱেশ কৰিব। কিছু সময় পাছতেই দুয়োটা দলৰ খেলুৱৈসকল আহি উপস্থিত হ'ব। আৰু প্ৰথম অৱস্থাত KKRৰ যিসকল খেলুৱৈ জালুকবাৰীস্থিত যিহেতু ৰেডিচন ব্লু হোটেলত তেওঁলোক আছে আৰু কিছু সময় পাছতে বিশেষ বাছ তেওঁলোকৰ ইয়াতে আহি উপস্থিত হ'ব। তাৰ বাবে সকলো যাৱতীয় যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাৱতীয় যিসমূহ প্ৰস্তুতি গ্ৰহণ কৰিব লাগে সেই প্ৰস্তুতিসমূহ গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী বেৰিকেড দিয়া হৈছে আৰু বৰ্ষাপাৰাৰ যিটো মূল গেট আছে সেই মূল গেটটো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কোনো লোক বাহন ইয়াতে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এই মুহূৰ্তত নিষেধাজ্ঞা জাৰি কৰিছে। কিছু সময় পাছতে দল দুটাৰ বাহন দুখন আহি উপস্থিত হ'ব। এয়া মূল প্ৰৱেশদ্বাৰ, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী লগতে যান বাহন আৰক্ষী ইয়াতে ব্যৱস্থা গ্ৰহণ কৰিছে। আন বিভিন্ন স্থানৰ পৰা যিহেতু এই দৰ্শকসকল আহিছে বা ক্ৰীড়া অনুৰাগী আহিছে, মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। কি হ'ব আজিৰ খেল? আজি ৰাজস্থান জিকিব নিশ্চয়। কোনে ভাল খেলিব? ৰিয়ান পৰাগে ভাল খেলিব।
ৰিয়ানৰ ওপৰত আশা আছে? আশা আছে নিশ্চয়। যিহেতু ৰিয়ানে প্ৰথমখন ঘৰুৱা মেটছত অধিনায়কত্ব কৰিব, কি আশা কৰিছে? ভাল লাগিছে, অসমৰ সন্তান, নিশ্চয় আনন্দিত আমি, এইখিনিয়ে। এনেধৰণে সকলোৱে আশা প্ৰকাশ কৰিছে যাতে ৰিয়ানে এটা ভাল প্ৰদৰ্শন কৰে। অকণমান ক'ৰ পৰা আহিছে? मैं मेघालय पर आए थे। মেঘালয় से आए। हाँ, क्या बोलना चाहेंगे कि केकेआर का फैन हम लोग का KKR का है। कौन अच्छा ज़्यादा अच्छा लगता है? KKR प्लेयर कौन सा अच्छा लगता है? हम लोग का क्या बोलना चाहेंगे? बोलना चाहिए हम खेला देखने के लिए आए हैं, अभी केकेआर के लिए सपोर्ट कर रहे हैं। केकेआर को हाँ, रिंकू सिंह, अजिंक्य रहाणे कौन अच्छा खेलेगा? आज खेलेगा, शायद से अजिंक्य रहाणे। এনেধৰণে বিভিন্ন স্থানৰ পৰা কেৱল গুৱাহাটীৰে নহয়, অসমৰে নহয়, বিভিন্ন ৰাজ্যৰ পৰা ক্ৰীড়া অনুৰাগীসকল এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু সকলোৱে আশা কৰিছে যে এখন ভাল খেল প্ৰদৰ্শন কৰিব, ভাল খেল এখন তেওঁলোকে চাবলৈ সক্ষম হ'ব। এয়া এগৰাকী কলকাতা নাইট ৰাইডাৰ্ছৰ অনুৰাগী আৰু তেখেত প্ৰতিখন খেলতে থাকে। ইতিমধ্যে আমি তেখেতৰ লগত কথা পাতিছিলোঁ, কিছু আমি কথা পতাৰ চেষ্টা কৰিম। मैं क्या बोलना चाहें, कहाँ से आए हैं? मैं कोलकाता से 120 किलोमीटर दूर श्री चैतन्य महाप्रभु जन्मभूमि नवद्वीप से आया है। मेरा केकेआर का लाकी सुपर फैन है और टीम जहाँ जाता है टीम के साथ वहाँ जाता है। क्या बोलना चाहेंगे, आज क्या होगा? राजस्थान रॉयल्स सामने है। आज तो मैच जीतेंगे और सबसे अच्छा है इधर सब हमारा केकेआर टीम बांग्ला में है और इधर तो बांग्ला में अच्छा है, तो इसीलिए मैं यहाँ से मैं 2 पॉइंट लेकर मैच जाऊँगा और চতুর্থবারের জন্য চ্যাম্পিয়ন হওয়ার জন্য আমরা তৈরি করব, লড়বো, জিতবো রে। कौन सा प्लेयर ज़्यादा अच्छा लगता है? पूरा केकेआर का सभी अच्छा प्लेयर है, सबसे अच्छा रिंकू है, रासेल है, नाइन है, वरुण चक्रवर्ती है और हमारा कैप्टन रहाणे भी है, तो पूरा वेंकटेश अय्यर भी है, पूरा टीम तो नया है, इसीलिए रमनदीप सर है और उसके बाद तो मेरा पास तो है केकेआर है, मेरा पास बादशाह भी है। आपका ये बहुत अच्छा लुक दे रहा है। वो तो अभी तो ये जो लुक हर मैच में हर जगह में ये क्राउन होता है, ये लाकी क्राउन इस अगले बार ये क्राउन लेकर ही चैंपियन हुआ था। अगली बार आपका कितने साल से देखते आ रहे हैं? वो 2008 में जब IPL शुरू हुआ था वहाँ से मेरा जर्नी शुरू हुआ। सबसे पहले जर्नी शुरू हुआ और 1999 ईडन गार्डन्स में द गॉड ऑफ क्रिकेट सचिन सर के एशिया इंडिया पाकिस्तान मैच था एशियन टेस्ट चैंपियनशिप, वहाँ से अभी दौड़ शुरू हुआ। जो T20 हो, टेस्ट हो, वनडे हो, जो भी मैच हो, हर मैच में ईडन गार्डन्स में मैं रहता हूँ। उसके बाद शुरू होता है IPL में उस जो केकेआर का नाम कौन है, उस तो कोलकाता का गर्व है। उसके बाद उस टीम का दादा था, उसके बाद उस टीम का जो कौन था वो शाहरुख सर का, इसीलिए मैं केकेआर का सुपर फैन हो गया। और उसके बाद जहाँ चलता है अभी जर्निंग, वो मेरा तो ब्लड में केकेआर है, कोरबो लोरबो जितबो रे। এনেধৰণে আচলতে বিভিন্ন স্থানৰ পৰা আহিছে তেখেত, কলকাতাৰ পৰা আহিছে। क्या होगा, কি হ'ব আজি? हम जीतेंगे, हम जीतेंगे, केकेआर हारेगा। এনেধৰণে আচলতে দুয়োটা দলৰ যিসকল সমৰ্থক নিজৰ নিজৰ পচন্দৰ যি দল আছে সেই দল জয়ী হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। আৰু তেখেত হৈছে কলকাতাৰ পৰা আহিছে এগৰাকী অনুৰাগী আৰু তেওঁ প্ৰতিখন খেলতে কেকেআৰৰ প্ৰতিখন খেলতে তেখেতে যায় আৰু ইতিমধ্যে উল্লেখ কৰিছে। আৰু মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া হৈছে মূল প্ৰৱেশদ্বাৰ আৰু ইতিমধ্যেই যিসমূহ যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। এয়া যিটো মূল পথ আছে বৰ্ষাপাৰালৈ যোৱা মূল পথ, সেই মূল পথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কিছু সময় পাছতেই যিহেতু দল দুটাৰ যি বিশেষ বাছ সেই বাছেৰে প্ৰৱেশ কৰিব ভিতৰলৈ, তাৰ বাবে পূৰ্ণ প্ৰস্তুতি ইতিমধ্যেই গ্ৰহণ কৰা হৈছে। ইতিমধ্যেই বিভিন্ন স্থানৰ যি ক্ৰীড়া অনুৰাগীৰ ভিৰ বৰ্ষাপাৰাত দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট দৰ্শকৰ হৰ্ষোল্লাস, বিভিন্ন স্থানৰ যিসকল লোক তেওঁলোকৰ হৰ্ষোল্লাস এই মুহূৰ্তত পৰিলক্ষিত হৈছে। বাইদেউ ক'ৰ পৰা আহিছে? মই ইয়াতে ওচৰতে আছো। কি ক'ব আজি ৰাজস্থান ৰয়েলছ আৰু কেকেআৰ? ৰাজস্থানী ভাল হ'ব, আমাৰ ৰিয়ান আছে যিহেতু। হয়, ৰিয়ানে ভাল কৰিব, সেইটোৱে আমি আশা কৰি আছো। চাম। এনেধৰণে সকলো আচলতে সাজু হৈছে সেই 7:30 বজাত আৰম্ভ হ'বলগীয়া খেলখনক লৈ। কণমানিটিও আচলতে এনেধৰণে ৰাজস্থান ৰয়েলছৰ যি টি চাৰ্ট সেয়া পৰিধান কৰি আহিছে। অৰ্থাৎ দুয়োটা দলৰে সমান যি অনুৰাগী আছে, যি আচলতে ক্ৰীড়া অনুৰাগী আছে, তেওঁলোকৰ সমৰ্থক দুয়োটা দলৰে এই স্থানত দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াভাৱে ND24ৰ দৰ্শকসকলক দৃশ্যাংশ প্ৰতিটো মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোৱে জানে যে এই IPLৰ যি তৃতীয়বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে, দুখনকৈ খেল ইয়াতে অনুষ্ঠিত হ'ব। আজি প্ৰথমখন খেল, অৰ্থাৎ ৰাজস্থান ৰয়েলছৰ সন্মুখত থাকিব ডিফেণ্ডিং চেম্পিয়ন কেকেআৰ। আৰু কেকেআৰক ডিফেণ্ড কি ধৰণে কৰিব অসম সন্তান ৰিয়ান পৰাগৰ ৰণনীতি
কি ধৰণৰ হ'ব সেয়া তাৰ ওপৰত সকলো লক্ষণীয় হ'ব। কালিৰ দিনটোত যিহেতু ৰিয়ান পৰাগে সংবাদমেল সম্বোধন কৰি এটা কথাই উল্লেখ কৰিছিল যে তেওঁ যিখিনি কৰিব লাগে বা অধিনায়কৰ যি দায়িত্ব সেই দায়িত্ব সুকলমে চলাই নিয়াৰ বাবে তেওঁ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বা তেওঁৰ ফালৰ পৰা সম্পূৰ্ণ আত্মবিশ্বাসী বুলি তেওঁ উল্লেখ কৰিছিলে। লগতে ইয়াতে যিহেতু ঘৰুৱা দৰ্শক পাব, ঘৰুৱা দৰ্শকৰ সন্মুখত এখন ভাল খেল প্ৰদৰ্শন কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰিছিলে। আমিও আশা কৰিছোঁ যাতে ৰিয়ানে ঘৰৰ মাটিত, ঘৰুৱা পিটছত এখন ভাল খেল প্ৰদৰ্শন কৰে আৰু দলটোক আগুৱাই নিবলৈ তেওঁ সক্ষম হয়। লগতে আনফালে যিহেতু KKR দলটো আছে আৰু তেওঁলোকৰ KKR দলৰ যিগৰাকী বলিং প্ৰশিক্ষক তেওঁ এটা কথা উল্লেখ কৰিছিল যে দূৰত্বৰ ফালৰ পৰা তেওঁলোকৰো এইখন হোম গ্ৰাউণ্ড, তেওঁলোকেও নিজৰ হোম গ্ৰাউণ্ড বুলি অভিহিত কৰিছিল গুৱাহাটী বৰ্ষাপাৰা। হিৰুল মেচৰ পূৰ্বে বিশেষ অনুষ্ঠান হোৱাৰ কথা আছিল য'ত বলিউডৰ অভিনেত্ৰী অহাৰ কথা আছিল, সেই বিষয়ে জানিব বিচাৰিছোঁ। বিশেষ অনুষ্ঠান এতিয়া হ'বনে, কিমান সময়ত আৰম্ভ হ'ব? চাওক, ইতিমধ্যে BCCIৰ ফালৰ পৰা প্ৰকাশ কৰিছিল যে মেচৰ পূৰ্বে অৰ্থাৎ ঘৰুৱা প্ৰথমখন মেটছতে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব 25 মিনিট জোৰা, বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গুৱাহাটীৰ প্ৰথমখন যিখন খেল আছিল অৰ্থাৎ আজিৰ দিনটোত খেলৰ পূৰ্বে 7:30 বজাৰ পূৰ্বে 25 মিনিট জোৰা বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। BCCIৰ ফালৰ পৰা পূৰ্বতে জনাইছিল যে ইয়াতে মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ উপস্থিত থাকিব আৰু তেখেতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। কিন্তু যিহেতু কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ যে জেকলিন ফাৰ্নাণ্ডেছৰ যিগৰাকী মাতৃ অসুস্থ হৈ আছে, চিকিৎসাধীন অৱস্থাত আছিলে তাৰ বাবে তেখেতৰ যি অনুষ্ঠান সেয়া এতিয়াও অনিশ্চয়তাত, এতিয়াও নিশ্চিত হোৱা নাই যে তেখেতে অনুষ্ঠান পৰিৱেশন কৰিব নে নকৰে। কিন্তু উদ্বোধনী অনুষ্ঠান বিশেষভাৱে অনুষ্ঠিত হ'ব, 25 মিনিট জোৰা অনুষ্ঠান হ'ব আৰু তাত বিভিন্ন কাৰ্যসূচী থাকিব। বিভিন্ন ধৰণে আচলতে বিভিন্ন যি সাংস্কৃতিক গোষ্ঠী আছে তেওঁলোকে অসমৰ নৰ্থ ইষ্টৰ বা ৰাজস্থানৰ যিসমূহ ৰাজস্থান ৰয়েলছৰ যিসমূহ গীত আছে সেই গীতত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। কিন্তু এতিয়ালৈকে যিহেতু মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছৰ যিটো অনুষ্ঠান সেয়া হ'বনে নহয় সেয়া অনিশ্চয়তাত আছে। কিন্তু এতিয়া ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষই হিৰুল KKRৰ যিজন স্বত্বাধিকাৰী শ্বাহৰুখ খানকো আমন্ত্ৰণ জনাইছিল গুৱাহাটীত আহিবলৈ। এতিয়াও কিন্তু কোনো ধৰণৰ নিশ্চয়তা নাই যে শ্বাহৰুখ খান আহিব নে নাহে, সেই সম্পৰ্কে কি তথ্য আছে? চাওক, আমি কালিৰ দিনটোত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ তেখেতৰ লগত কথা পতাৰ চেষ্টা কৰিছিলোঁ আৰু এই যিসমূহ কাৰ্যক্ৰমণিকা কেনেধৰণে অনুষ্ঠিত হ'ব, কোন কোন অতিথি তেওঁলোকে নিমন্ত্ৰণ জনাইছে সেই কথা জনাৰ চেষ্টা কৰিছিলোঁ। কিন্তু তেওঁ উল্লেখ কৰিছিলে যে ৰাজস্থান ৰয়েলছৰ কেইবাগৰাকীও তেওঁলোকৰ আন যি বিষয়ববীয়া তেওঁলোক উপস্থিত থাকিব। লগতে KKRৰ যিগৰাকী স্বত্বাধিকাৰী অৰ্থাৎ বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান তেখেত উপস্থিত থকাৰ কথাও তেখেতে উল্লেখ কৰিছিল, যদিও কিন্তু নিশ্চিত তথ্য এই মুহূৰ্তলৈকে অহা নাই বা তেখেত এই মুহূৰ্তলৈকে অহাৰ আমি খবৰ লাভ কৰা নাই। কিন্তু তেখেতেও উল্লেখ কৰিছিলে যে তেওঁলোকে আমন্ত্ৰণ জনাইছিল বা দলটোৰ যিসকল কৰ্তৃপক্ষ আছে, KKRৰ যিসকল মূল আচলতে ব্যক্তি আছে সকলোকে আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু কোন কোন আহে এতিয়ালৈকে নিশ্চিত তথ্য নাই। পৰৱৰ্তী সময়ত আমি ND24 দৰ্শকসকলক সেই কথা জনাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত বৰ্ষাপাৰাৰ বাহিৰত ক্ৰিকেটময় হৈ পৰিছে। বৰ্ষাপাৰাৰ বাহিৰত IPLৰ কিছু সময় পাছতে সকলোৱে উন্মাদনা বৃদ্ধি পাইছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া অজস্ৰ লোক বিভিন্ন স্থানৰ পৰা আহিছে, বিভিন্ন লোক এই মুহূৰ্তত আহি ইয়াতে গোট খোৱা পৰিলক্ষিত হৈছে। কাৰণ কিছু সময় পাছতেই হাই ভল্টেজ মেটছ অৰ্থাৎ IPLৰ এখন গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই খেলখন উপভোগ কৰিবৰ বাবে বিভিন্ন স্থানৰ লোক এনেধৰণে বৰ্ষাপাৰা ষ্টেডিয়াম চৌহদত ভিৰ কৰা পৰিলক্ষিত হৈছে। 5খনকৈ গেট ইতিমধ্যেই খোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 1ৰ পৰা 4 নম্বৰ যি গেট আছে সেই গেট খুলি দিয়া হ'ব কিছু সময় পাছতেই আৰু দৰ্শকসকলে প্ৰৱেশ কৰিব পাৰিব। লগতে খেলুৱৈসকল যিসকল আহিব এই গেটেৰে প্ৰৱেশ কৰিব, তাৰ বাবে দৰ্শকসকল আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।